ৰাজনৈতিক নেতাৰ প্ৰহাৰত আইচিউত প্ৰেয়সী আৰক্ষী কনিষ্টবল কমতাপুৰৰ স্বায়ত্তশাসিত পৰিষদৰ চিএম গোকুল বৰ্মনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। কুকৰ্ম ফাদিল হৈছে। অসম আৰক্ষীত কৰ্মৰত গোকুল বৰ্মনৰ প্ৰেয়সী আইচিউত চিকিৎসাধীন। ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে মহিলা কনিষ্টবলগৰাকীক। আৰু গোকুল বৰ্মনৰ প্ৰহাৰত মুখ আৰু চকুত আঘাত পাইছে যুৱতীগৰাকীয়ে। শনিবাৰে আইচিউত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীক আৰু খুদ গোকুল বৰ্মনে হাস্পতালত ভৰ্তি কৰা যুৱতীগৰাকীক। বিবাহিত গোকুল বৰ্মনে দীৰ্ঘদিনীয়া সম্পৰ্ক ৰাখিছিল যুৱতীগৰাকীৰ সৈতে আৰু কাজিয়াৰ পৰিণতিত মহিলা কনিষ্টবল তথা প্ৰেয়সীগৰাকীক প্ৰহাৰ কৰিছিল গোকুল বৰ্মনে। পিছে গোকুল বৰ্মনে প্ৰহাৰৰ কথা স্বীকাৰ কৰা নাই। নিজে পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী যুৱতীগৰাকীৰ পিতৃৰ আৰু সমগ্ৰ ঘটনাক গাত দিয়াৰ চেষ্টা গোকুল বৰ্মনৰ। ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছেগৈ যুৱতীগৰাকীৰ পিতৃ। ইপিনে গুৰুতৰ আঘাত লৈ চিকিৎসাধীন কনিষ্টবলগৰাকী সন্দৰ্ভত স্থানীয় আৰক্ষীক কৰা হোৱা নাই অৱগত। ইতিমধ্যে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে গোকুল বৰ্মনে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য গোকুল বৰ্মনৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। প্ৰেয়সীক প্ৰহাৰ কৰি আইচিউত ভৰ্তি হ'বলগীয়া কৰিছে গোকুল বৰ্মনে। ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। আৰক্ষী বিভাগত কৰ্মৰত গোকুল বৰ্মনৰ প্ৰেয়সী বৰ্তমান আইচিউত চিকিৎসাধীন। গোকুল বৰ্মনৰ প্ৰেয়সী ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে গোকুল বৰ্মনৰ প্ৰেয়সী তথা মহিলা কনিষ্টবলগৰাকীক। গোকুল বৰ্মনৰ প্ৰহাৰত মুখ আৰু চকুত আঘাত পাইছে যুৱতীগৰাকীয়ে। শনিবাৰে আইচিউত ভৰ্তি কৰোৱা হয় যুৱতীগৰাকীক আৰু খুদ গোকুল বৰ্মনে হাস্পতালত ভৰ্তি কৰোৱাই যুৱতীগৰাকীক। বিবাহিত গোকুল বৰ্মনে দীৰ্ঘদিনীয়া সম্পৰ্ক ৰাখিছিল যুৱতীগৰাকীৰ সৈতে আৰু কাজিয়াৰ পৰিণতিত মহিলা কনিষ্টবল তথা প্ৰেয়সীগৰাকীক প্ৰহাৰ কৰিছিল গোকুল বৰ্মনে। কিন্তু সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়ালৈ কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই গোকুল বৰ্মনে। অৰ্থাৎ তেওঁ প্ৰহাৰ কৰাৰ কথা স্বীকাৰ এতিয়াও কৰা নাই, অস্বীকাৰ কৰিছে তেওঁ সমগ্ৰ ঘটনা। যুৱতীগৰাকীয়ে নিজে পিছলি পৰি আঘাতপ্ৰাপ্ত হোৱা বুলি দাবী কৰিছে ইপিনে যুৱতীগৰাকীৰ পিতৃয়ে আৰু সমগ্ৰ ঘটনাক গাত দিয়াৰ চেষ্টা গোকুল বৰ্মনৰ। ইতিমধ্যে ডিব্ৰুগড়ত গৈ উপস্থিত হৈছেগৈ বঙাইগাঁৱৰ পৰা গোকুল বৰ্মন আৰু যুৱতীগৰাকীৰ পিতৃও উপস্থিত হৈছেগৈ। ইপিনে গুৰুতৰ আঘাত লৈ চিকিৎসাধীন কনিষ্টবলগৰাকী সন্দৰ্ভত স্থানীয় আৰক্ষীক কৰা হোৱা নাই অৱগত। ইতিমধ্যে চিকিৎসালয়ৰ পৰা পলায়ন কৰিছে গোকুল বৰ্মনে। ঘটনা সন্দৰ্ভত আমাক অধিক জনাব ডিব্ৰুগড়ৰ সাংবাদিক ডেভিড বুঢ়াগোহাঁয়ে। ডেভিড, হয় নিৰুৎপল, আচলতে আপোনাৰ প্ৰথম কথাটো হ'ব লাগিব যে যুৱতীগৰাকীৰ পিতৃয়ে কৈছে যে গোকুল বৰ্মনে যুৱতীগৰাকীক হস্পিটেলত এডমিট কৰিছে ডিব্ৰুগড় শংকৰদেৱ যিখন নাৰ্ছিং হোমত। কিন্তু তাতে এটা প্ৰশ্ন থাকিব যে গোকুল বৰ্মনে যিহেতু যুৱতীগৰাকীক এডমিট কৰিছে, গোকুল বৰ্মনে কেনেকৈ যুৱতীগৰাকীক লগ পালে? সেইটো আমি খবৰ কৰিছিলো যে শংকৰদেৱ হস্পিটেলত অন্যান্য যিসকল ৰোগী আছে তেওঁলোকে কৈছিলে, যোনে দেখিছিলে যুৱতীগৰাকীক চবেই কৈছিলে যে যুৱতীগৰাকীক বৰ বেয়াকে আঘাত পাইছে, বহুত বেয়াকে প্ৰহাৰ কৰা হৈছিলে, যাৰ বাবে এতিয়াও আইচিউত আছে। কনিষ্ঠ যিগৰাকী যুৱতীৰ কথা কোৱা হৈছে এতিয়াও আইচিউত আছে, এতিয়াও চিকিৎসকৰ তত্বাৱধানত আছে। কিন্তু ইয়াতে বহুত কেইটা প্ৰশ্ন উত্থাপিত হৈছে। প্ৰথম আমি সাংবাদিক হিচাপে আমি প্ৰথম সুধিছিলো যে শংকৰদেৱ চিকিৎসালয় ডিব্ৰুগড় মিলন নগৰ থানাৰ আণ্ডাৰত পৰে। মিলন নগৰ থানাত আমি খবৰ কৰিছিলো, কাৰণ লক্ষ্য কৰিব যিকোনো এজন আচলতে ব্যক্তি যদি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হয়, প্ৰথম চিকিৎসকৰ দায়িত্ব হ'ব যে আৰক্ষীক অৱগত কৰা। সেই থানাখনে যে কোনো ধৰণৰ থানাত খবৰ অহা নাই। দ্বিতীয় কথাটো হ'ল আমি চিকিৎসালয়ত গৈ গম পালো যে তাত এগৰাকী মহিলা কনিষ্টবল আহিছে, মহিলা পুলিচ আহিছিলে। যেতিয়া আইচিউলৈ অহা হৈছিলে কনিষ্টবল যুৱতীগৰাকী এগৰাকী মহিলা আহিছে, সেয়াটো হয়তো CCTVত চালে গম পোৱা যাব যে আৰক্ষীয়ে হয়তো কথাষাৰ মিলন নগৰ আউটপোষ্টে কিয় ক'লে যে কোনো ধৰণৰ খবৰ ইয়াত অহা নাই। যিহেতু যদি চিকিৎসকেও শংকৰদেৱ চিকিৎসালয়ৰ কথাও আহিব, যিহেতু চিকিৎসকজনেও গম পাব যে কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈছে, যিহেতু যুৱতীগৰাকীয়ে ক'বই মই নিজে পৰিছো বুলি, তাত কোনো প্ৰশ্ন নাই। কিন্তু চিকিৎসকজনেও যদি গম পাইছিলে, থানাত যদি অৱগত নকৰিলে কিয়? আৰু যদি চিকিৎসালয়খনে অৱগত কৰিছিলে তেনেহ'লে আমি যেতিয়া কৈছিলো মিলন নগৰ আউটপোষ্টে ক'লে কিয় যে কোনো ধৰণৰ আমাৰ খবৰ অহা নাই? দ্বিতীয় কথাটো হ'ল যে পিতৃয়ে যুৱতীগৰাকীক সুধিছিলে যে কোনোবাই তোক কথা কৰিছে নেকি কয়, কিন্তু যুৱতীগৰাকীয়ে ডাইৰেক্ট অমান্য হ'ব কৈছে যে মই পৰি মেলি মই চকুত দুখ পাইছো, মুখত দুখ পাইছো।
কিন্তু এটা কথা মন কৰিব বাৰে প্ৰতি সুধিছে যে সুধিছে কিমান দুখ পোৱা যায় যেনেকৈ আইচিউত পৰিলে সাধাৰণ লোক এজনে যদি সুদত খাই পৰে চকু মুখ ইমানকৈ আঘাত হৈছে যে এতিয়াও আইচিউত তত্বাৱধানত আছে যুৱতীগৰাকী দ্বিতীয় কথাটো হ'ল গকুল বৰ্মন এতিয়ালৈকে চিকিৎসালয়ত যুৱতীগৰাকী আছিলে এটা কথা মন কৰিব যুৱতীগৰাকী পিতৃ যিহেতু বঙাইগাঁৱৰ পৰা আহি পালেহি আইচিউত আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছিলোঁ যিহেতু হস্পিটেলৰ ভিতৰত আমাৰ কেমেৰা কোনো এলাউ নকৰে গতিকে আমি কেমেৰা কৰিব নোৱাৰিলোঁ কিন্তু চিচিটিভিত সকলো আছে গকুল বৰ্মন আইচিউত আছিলে যুৱতীগৰাকীৰ পিতৃ আইচিউত আছিল আৰু যুৱতীগৰাকী সৈতে একেলগে গতিকে তাত এটা কথা স্পষ্ট হৈ পৰে যে পিতৃয়েও গম পায় যে যুৱতীগৰাকীৰ সৈতে গকুল বৰ্মনৰ কিবা সম্পৰ্ক আছে গতিকে গকুল বৰ্মন যুৱতীগৰাকীৰ পিতৃ একেলগে আইচিউত আছিলে এয়া চিচিটিভিত সম্পূৰ্ণৰূপে আছে আৰু যাক লৈ আচলতে গকুল বৰ্মন আৰু ভিডিঅ'লৈ প্ৰশ্ন কৰিবলৈ লওঁতে তেখেত ক'লে মই ব্যস্ত আছোঁ মই ইয়াৰ পৰা তেখেত চিকিৎসালয়ৰ পৰা গুচি গ'ল কোনো ধৰণৰ মন্তব্য ৰখা নাই যুৱতীগৰাকী কোনো ধৰণে মানে সহায় সহযোগিতা কৰা নাই যুৱতীগৰাকীৰ চিকিৎসকৰ তত্বাৱধানত আছে গতিকে আমি যুৱতীগৰাকীৰ ওচৰত যাব নোৱাৰোঁ যিহেতু কিছুমান ৰুল আছে কিন্তু ইয়াতে বহুকেইটা প্ৰশ্ন উত্থাপিত হৈছে মই পুনৰবাৰ নিৰুৎপল ক'ম যে ডিব্ৰুগড় আৰক্ষীৰ ওপৰত চিকিৎসক দেৱজিৎ দত্তলৈ সকলোৰে চকু আছে কিন্তু এই মুহূৰ্তত আমি যিহেতু মিলন নগৰ যিখন আণ্ডাৰত পৰে যিখন শংকৰদেৱ নাৰ্ছিং হোম ডিব্ৰুগড় মিলন নগৰ আউটপোষ্টৰ আণ্ডাৰত পৰে মিলন নগৰ আউটপোষ্টত আমি বাৰে প্ৰতি সুধিছিলোঁ যে কোনো ধৰণৰ আপোনালোকে এণ্ট্ৰি হৈছে নেকি যিহেতু চিকিৎসকজনে দেখি যিখন যিজনে চিকিৎসকে চিকিৎসা কৰিছে কনিষ্ঠবল যুৱতীগৰাকী ইমানকৈ বেয়া আঘাত পাইছে চিকিৎসকজনে হয়তো গম পালে হয় যে কাৰোবাৰ দ্বাৰা যুৱতীগৰাকী পঢ়িত হৈছে আৰু গকুল বৰ্মনে যিহেতু নিজেই লৈ গৈছে নিজেই এক্টিভ কৰাইছে গতিকে চিকিৎসকজনে হয়তো গম পালে হয় যদি চিকিৎসকজনে থানাত অৱগত কৰা নাই এয়া শংকৰদেৱ নাৰ্ছিং হোমৰ সম্পূৰ্ণ ভুল আৰু চিকিৎসকজনে যদি থানাত অৱগত কৰিছে যদি ওচৰৰ পাজৰ যি পেচেণ্ট আছে পেচেণ্টসকলে কোৱা এগৰাকী মহিলা পুলিচ আহিছিলে যদি আহিছিলে তেন্তে পুলিচে লুকুৱালে কিয় কাৰণ গকুল আচলতে গকুল বৰ্মন এজন সাধাৰণ মানুহ হয় তেখেত কমতাপুৰ স্বাস্থ্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তেখেত সাধাৰণ মানুহ নহয় তেওঁৰ ওপৰত সকলোৱে দৃষ্টিবদ্ধ থাকিব কিন্তু এনে কাৰ্য যি কাৰ্য এতিয়া ডিব্ৰুগড়ত সকলোতে এতিয়া বন্ধুৰ দৰে বিয়পি পৰিছে যুৱতীগৰাকী আইচিউত আছে তেখেতে এডমিট কৰিছে তেখেতৰ নিজৰ নাম ৰেফাৰেঞ্চ দি এডমিট কৰিছে যুৱতীগৰাকী পিতৃয়ে কৈছে যে যুৱতীগৰাকী পিতৃ আমি ভাষ্য যি লৈছিলোঁ যুৱতীগৰাকীয়ে বাৰে প্ৰতি প্ৰশ্ন কৰিলে খং উঠা হৈছে তেওঁনে খেঙাই উঠিছে যে আপুনি মোক বাৰে প্ৰতি একেটা প্ৰশ্ন কিয় সুধি আছে কিন্তু এটা কথা লক্ষ্য কৰিব যিহেতু আমি একেলগে প্ৰত্যক্ষ কৰিছিলোঁ গকুল বৰ্মন যুৱতীগৰাকীৰ পিতৃ একেলগে আইচিউত আমি প্ৰত্যক্ষ কৰিছিলোঁ আমি পিতৃক সুধিছিলোঁ যুৱতীগৰাকীৰ পিতৃক আমি সুধিছিলোঁ সংবাদ মাধ্যম হিচাপে যে আপোনাৰ গকুল বৰ্মন এতিয়াও আপোনাৰ লগত আছে গতিকে আপোনাৰ যুৱতীগৰাকীৰ লগত গকুল বৰ্মনৰ কিবা সম্বন্ধ আছে নেকি এতিয়া যুৱতীগৰাকীৰ পিতৃয়ে আমাক কৈছিলে অফ ৰেকৰ্ড কেমেৰাত কৈছিলে যে এই বিষয়ে আমাৰ ওপৰ পৰ্যায়ৰ মানুহ সম্বন্ধৰ মানুহ তেওঁলোকে কথা পাতিব এই ক্ষেত্ৰত মই একো মন্তব্য দিব নিবিচাৰোঁ এই গা এৰা মন্তব্য দি যুৱতীগৰাকীৰ পিতৃও আঁতৰি গ'ল পিতৃয়েও সংবাদ মাধ্যমৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই গকুল বৰ্মন আমি যেতিয়া দেখিলোঁ যেতিয়া সংবাদ মাধ্যমৰ লোকসকল দেখিলে তাৰ পিছৰ পৰা গকুল বৰ্মন চিকিৎসালয়ত দেখা নাই নাৰ্ছিং হোমত তেখেত অন্তৰ্ধান হ'ল পলি গ'ল নাজানো আৰু আৰক্ষী ভূমিকা মই পুনৰবাৰ ক'ম কাৰ গাফিলতি হ'ব লাগিব যে এখন চিকিৎসালয়ত এখন নাৰ্ছিং হোমত যেতিয়া আইনৰ হিচাপত যদি কাৰোবাৰ দ্বাৰা পঢ়িত হৈ কোনোবা লোক যায় আৰক্ষীক অৱগত কৰিব লাগে যদি চিকিৎসালয় আৰক্ষীক অৱগত কৰা নাই এয়া আটাইতকৈ মাৰাত্মক ভুল কৰিছে আৰু যদি চিকিৎসালয়খনে আৰক্ষীক অৱগত কৰিছিলে যিহেতু গকুল বৰ্মন আছিলে যুৱতীগৰাকীয়ে ওচৰে পাজৰে বহুত পেচেণ্ট আছিলে তেওঁলোকে কোৱা মতে এগৰাকী মহিলা পুলিচ গৈছিলে কোন মহিলা পুলিচ গৈছে চিকিৎসালয়খনৰ চিচিটিভিত নিশ্চয় থাকিব এয়া আৰক্ষীয়ে জানে কাৰণ ডিব্ৰুগড় আৰক্ষীৰ গাফিলতি দেৱজিৎ দত্তৰ আমি ইতিমধ্যে বাতৰি সম্প্ৰচাৰ কৰি আছোঁ কিন্তু এতিয়া মিলন নগৰ আউটপোষ্টেও কিয় বা সহযোগিতা নকৰিলে সেয়া হয়তো আৰক্ষীয়ে জানিব আৰু ক'ব লাগিব যিহেতু যুৱতীগৰাকী এগৰাকী কনিষ্ঠবল যুৱতীগৰাকীৰ ঘৰ বঙাইগাঁৱতে তেখেত ইয়াত ডিব্ৰুগড়ত প্ৰথম পষ্টিং হৈছিলে 2 বছৰ আগতে যুৱতীগৰাকী ডিব্ৰুগড়ত পষ্টিং হৈছিলে সেই হিচাপে যুৱতীগৰাকী ডিব্ৰুগড়লৈ আহিছিলে আৰু সকলোৱে কৈছে যে আচলতে বৰ্মনো ইয়াত আহি থাকে যিহেতু তেওঁৰ লগত কিবা সম্বন্ধ আছে এয়া আমি কোৱা নাই আচলতে ৰাইজে যি কথা কৈছে যে তেওঁ গকুল বৰ্মন মাজে সময়ে ডিব্ৰুগড়লৈ আহি থাকে আমি কোৱা নাই যুৱতীগৰাকীক লগ কৰে আৰু যি ঘটনা সংঘটিত হ'ল এনে কোনো আচলতে হ'ব নোৱাৰে যে ছোৱালীজনী পৰিলে যুৱতীগৰাকীক ক'ৰবাত ভূজনিকা পৰিলে গকুল বৰ্মনে ক'ৰবাৰ পৰা আহিলে যুৱতীগৰাকীক কিবা হস্পিটেললৈ যায় এয়া কোনো পৰ্যায়ে হ'বই নোৱাৰে কোনো মানি নলয়
যেতিয়া আঘাত হৈছিলে চবেই কৈছিলে যে বৰ বেয়াকে প্ৰচাৰ কৰিছে কনিষ্ঠ যুৱতীগৰাকী কনিষ্ঠবল যুৱতীগৰাকী আৰু তাৰপিছত মেডিকেল আনিছে আৰু এতিয়াও চিকিৎসকৰ তত্ত্বাৱধানত আছে আমি তাকো সোমাবলৈ দিয়া নাই আমি মেডিকেললৈ সকলো ফ'ল' কৰিছোঁ আমি নাই কৰা আমি যুৱতীৰ ভিতৰত ডাবল ধ্যান আমি নাই কৰা আমি ভাষ্য সংগ্ৰহ নাই কৰা যিহেতু যুৱতীগৰাকী পিতৃৰ গায়ৰ মন্ত্ৰ যদি তেওঁ গুচি গ'ল যিখিনি ভাষ্য আগবঢ়াইছিলে সকলো ৰাইজে দেখিছে গকুল বৰ্মন হয় ডেভিড যেটো গকুল বৰ্মনে ইতিমধ্যে চিকিৎসালয় ত্যাগ কৰিছে তেওঁ কোনো কথা স্পষ্টকৈ নকলে যে যুৱতীগৰাকী তেওঁ কোন হয় বা যুৱতীগৰাকীক তেওঁ প্ৰহাৰ কৰিছে নে নাই একো কথা তেওঁ স্পষ্টকৈ নকলে কিন্তু ৰহস্যৰ বিষয় যে যুৱতীগৰাকীক কিয় তেওঁ হস্পিটেললৈ লৈ গৈছিল ইতিমধ্যে স্থানীয় ৰাইজে এই কথা সন্দৰ্ভত অৱগত কৰিছে যে গকুল বৰ্মনৰ সৈতে সম্পৰ্ক আছিল যুৱতীগৰাকীৰ আৰু পূৰ্বেও গকুল বৰ্মন ডিব্ৰুগড়লৈ অহা যোৱা কৰি থাকে বুলি আপুনি উল্লেখ কৰিছে গকুল বৰ্মনে সাংবাদিকৰ মুখামুখি হোৱাৰ পাছত যেতিয়া চিকিৎসালয় ত্যাগ কৰিছিল তেওঁ এতিয়া ডিব্ৰুগড়তে আছে নে তাৰ পৰা তেওঁ গুচি গ'ল ডিব্ৰুগড়ৰ পৰা হয় হয়তো সাংবাদিক যিহেতু গকুল বৰ্মাই গম পালে তেখেত এজন সাধাৰণ ব্যক্তিৰ কথা কৈছোঁ যিহেতু তেওঁ দৃষ্টিগোচৰ হ'ল যে সাংবাদিক প্ৰৱেশ কৰিছে চিকিৎসালয়ত লগালগ তেখেত কৰি গুচি যায় হস্পিটেলত নাই হয়তো তেওঁ ডিব্ৰুগড় ত্যাগ কৰি দিব কাৰণ তেওঁ সকলো কথা জানে আইনৰ কথা তেওঁ জানে সকলোখিনি কথা জানে কিন্তু এইখিনিতে আৰু এটা কথা উত্থাপিত কৰিব লাগিব যিহেতু কনিষ্ঠবল যুৱতীগৰাকী এতিয়াও যিহেতু তেখেত অমান্য হৈছে যিহেতু তেখেতৰ হয়তো চাকৰিৰ কথা থাকিব পাৰে বিভিন্ন তেখেতৰ অজুহাত থাকিব পাৰে তেখেতৰ মাত মতা নাই কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল মই পুনৰবাৰ উত্থাপন কৰি দিছিলোঁ হ'ল যে এয়া কোনো এতিয়া সম্ভৱে হ'ব নোৱাৰে যে এগৰাকী যুৱতী পিতল খাই হয়তো পৰিলে তেওঁ গকুল বৰ্মন আহিলে ক'ৰবাৰ পৰা গকুল বৰ্মন যিহেতু বঙাইগাঁৱৰ পৰা হয়তো আহি মেলি তেওঁ যুৱতীগৰাকী চিকিৎসালয়ত ভৰ্তি কৰিলে একেলগে ICUত আছে যুৱতীগৰাকী পিতৃ আছে পিতৃৰ লগত একেলগে ICUত সোমাইছে হয় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেভিড বুঢ়াগোহাঁই সবিশেষ তথ্যখিনি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ